মেলা আগে গেছে ওর জন্য আগে আমরা চলে আসি তো ভোট করে মরি না বুঝছেন দাঁড়ান দাঁড়ান জিনিসগুলো সিস্টেম আজকে একদিনে করবো না সব দিন তো করবো না আমার বিজনী আমগুৰি কলনী ৰাইজ আজি আমি ইয়াতে সকলোৱে সমবেত হৈছোঁ সকলোৱে আমি ইয়াতে সমবেত হৈছোঁ এটি বিশেষ কাৰণত যেটো আমাৰ সকলোৰে অনাকাংক্ষিত এটা ঘটনা আমাৰ আজি অসমত হৈ গ'ল যি হ'ল আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী সন্মানীয় শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ মাজৰ পৰা হেৰাই গ'ল কিবা এটা দুৰ্ঘটনাত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল ছিংগাপুৰলৈ তাতে তেওঁৰ কিবা এটা দুৰ্ঘটনা সংঘটিত হৈ আজি 2:45 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ হয় বুলি আমি নিউজত আমি গম পাইছোঁ তাৰে লগত সংগতি ৰাখি আমাৰ এই অঞ্চলৰ বিজনী আমগুৰি কলনীৰ ৰাইজে তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে এতিয়া শ্ৰদ্ধাঞ্জলিৰ বাবে মই প্ৰথমত বন্তি প্ৰজ্বলনৰ বাবে মই মাননীয় শ্ৰীযুত এই শ্যামল ঘোষ ডাঙৰীয়াক আহ্বান জনাইছোঁ তাড়াতাড়ি উপস্থিত থকা সমূহ ৰাইজক তেওঁৰ আত্মাৰ চিৰশান্তিৰ কাৰণে মই 1 মিনিট মৌনতা অৱলম্বন কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ আজি আমাৰ কাৰণে গোটেই অসমৰ লগত গোটেই ভাৰতবৰ্ষতে আজি বৰ মৰ্মান্তিক দিন কাৰণ আমাৰ মাজৰ পৰা গোটেই অসমৰ হাৰ্টথ্ৰব সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ ছিংগাপুৰত কিবা অংশগ্ৰহণ কৰিবলৈ যায় আজি 2:45 বজাত বা বাতৰিৰ পৰা আমি গম পালোঁ তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে তাৰ কাৰণে আমি বহুত মৰ্মাহত তাৰ লগত সংগতি ৰাখি আমি সাৰ্বজনীন শ্ৰী আমগুৰি কলনীৰ দুৰ্গা পূজা কমিটিয়ে এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছোঁ তেওঁৰ কাৰণে আমি যথেষ্ট দুখিত লগতে যেহেতু বিজনীতে তেওঁ পঢ়া শুনা কৰিছিল আৰু বিজনীতে তেওঁৰ প্ৰথম সংগীত আৰম্ভ হয় তাৰ কাৰণে আমি বিজনীবাসী ৰাইজ হিচাপে সদায় দুখিত আৰু তেওঁৰ গীতবোৰ যথেষ্ট শ্ৰুতিমধুৰ লগতে যুৱ প্ৰজন্মৰ কাৰণে যথেষ্ট আমিও শুনি থাকোঁ যথেষ্ট ভাল লাগে
তেওঁ যে আজি আমাৰ পৰা নোহোৱা হৈ গৈছে এইটো শুনি আমি বিশ্বাসেই কৰিব পৰা নাই। তেওঁ যেন আকৌ আমাৰ মাজত আকৌ ঘূৰি আহে, তেওঁৰ গীতবোৰেদি যাতে আমাৰ মাজত সদায় তেওঁ জীয়াই থাকে তাৰে কামনাৰে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিলোঁ। ধন্যবাদ। মায়াবিনী